ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি ক্লাছ 8ৰ এটা নতুন চেপ্টাৰ লেচন নম্বৰ 6 এ নিউ ডে এ নিউ ৱে এই পাঠটো আলোচনা কৰিম। তোমালোকে পাঠটো লৈ আহা। ইচ ওৱান অফ আছ ইজ বৰ্ন উইথ ছাম নেচাৰেল টেলেণ্টছ। এইটো কি ক'ব বিচাৰিছে যে আমি প্ৰত্যেকজন মানুহেই যেতিয়া জন্মগ্ৰহণ কৰোঁ, আমি কিছুমান প্ৰাকৃতিকভাৱে কিছুমান টেলেণ্ট লৈ আমি জন্মগ্ৰহণ কৰোঁ। বিভিন্ন তোমালোকে দেখিছা যে বিভিন্ন ল'ৰা ছোৱালী বিভিন্ন ক্ষেত্ৰত কিছুমান বেলেগ বেলেগ ক্ষেত্ৰত পাৰ্গত হয়। কিছুমানে ছবি অঁকাৰ ক্ষেত্ৰত পাৰ্গত হয়, কিছুমানে পঢ়া শুনাৰ ক্ষেত্ৰত খুব পাৰ্গত হৈ যায়, কিছুমানে ইঞ্জিনিয়াৰিং বস্তুবিলাক প্ৰিপেয়াৰ কৰিব পাৰে। সেই তেনেধৰণৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ পাৰ্গততাটো থাকে। Some can sing, some can dance or paint, and others like to do social work. ইয়াৰে কিছুমান ল'ৰা ছোৱালীয়ে গান গাব পাৰে, কিছুমানে কি কৰিব পাৰে, ডান্স কৰিব পাৰে, পেইণ্ট কৰিব পাৰে, and others like to do social work. আৰু এনেকৈ অন্য কিছুমান আছে যিবিলাকে সামাজিক কাম কৰি ভাল পায়। Work in pairs, তোমালোকক পেয়াৰ্ছ কৰিব দিছে, অৰ্থাৎ যোৰাপাতি কৰিব দিছে কিছুমান কাম। Find out what talent your friend has. দুটা তোমালোকৰ লগ হ'বা, লগ হৈ ইজনে সিজনৰ যিটো টেলেণ্ট আছে, কিহত সি পাৰ্গত আছে, সেইটো তোমালোকে উলিয়াব লাগে। Then join another pair and think of how you can use your talents to earn a living when you grow up. Then join another pair, আৰু অন্য এটা গ্ৰুপত জইন কৰাৰ পিছত অন্য এটা গ্ৰুপত জইন কৰিব দিছে। And think of, চিন্তা কৰিব দিছে, how you can use, তুমি তোমালোকৰ যিটো টেলেণ্টছ আছে সেই টেলেণ্টটো কেনেকৈ ইউজ কৰিব পাৰা to earn a living when you grow up. এটা তোমালোকে জীৱন ধাৰণৰ কাৰণে বিভিন্ন কাম কৰিবলগীয়া হয় আমাৰ, সেইকাৰণে যেতিয়া তোমালোক ডাঙৰ হ'বা সেই টেলেণ্টবিলাক কেনেকৈ ইউজ কৰিব পাৰা সেই বিষয়ে তোমালোকক ভাবিব দিছে। হিয়াৰ ইজ এ ষ্টৰি অফ সীমা ডেকা এণ্ড হাৰ ডাটা। ইয়াত এটা ষ্টৰি আছে, ষ্টৰিটোত এগৰাকী মাক আৰু এগৰাকী ছোৱালীৰ বিষয়ে আছে। ইয়াত মাকগৰাকীৰ নাম হৈছে সীমা ডেকা এণ্ড হাৰ ডাটাৰ স্বাতী। ছোৱালীজনীৰ নাম কি আছিলে? স্বাতী। ইট ইজ টাইটেলড, কি বুলি টাইটেল কৰা হৈছে পাঠটোৰ নাম? এ নিউ ডে, এটা নতুন দিন, এ নিউ ৱে, এক নতুন পথ। কেন ইউ গেছ হোৱাই? কিয়? তোমালোকক অনুমান কৰিব দিছে। ৰিড দ্য ষ্টৰি টু ফাইণ্ড আউট। এই পাঠটো কিয় দিছে, নামটো কিয় দিছে, সেই বস্তুটো তোমালোকে তেতিয়াহে জানিবা যেতিয়া তোমালোকে পাঠটো পঢ়িবা। ইট ৱাজ আৰ্লি ইভিনিং অৰ্থাৎ ঠিক সন্ধিয়া হৈছে, সন্ধিয়া হোৱাৰ আগে আগে আৰ্লি ইভিনিং। সীমা ডেকা ড্ৰিউ দ্য উইণ্ড' কাৰ্টেইনছ অফ হাৰ লিভিং ৰুম। শ্বি ফেল্ট ভেৰি টায়াৰ্ড। তোমালোকে ছবিখনত দেখিছা যে পৰ্দাখন আঁতৰাই পেলাই বাহিৰৰ ফালে চাই আছে। কাৰ্টেইন অফ হাৰ লিভিং ৰুম, তেওঁ যিটো লিভিং ৰুম আছে। শ্বি ফেল্ট ভেৰি টায়াৰ্ড, তেওঁ বৰ কি কৰিছে, ভাগৰুৱা অনুভৱ কৰি আছে। উইদাউট ছুইচিং অন দ্য লাইটটো নিদিয়াকৈ। শ্বি ছেট অন দ্য এজ অফ দ্য বেডখনৰ এটা চুকত বহি। লষ্ট ইন থট, ভাৱত বিভোৰ হৈ আছে, কিবা এটা চিন্তা কৰি আছে। শ্বি ৰিকল্ড হোৱাট কল্পনা মেম দ্য মেনেজাৰ অফ হাৰ অফিচ হেড ট'ল্ড হাৰ বিফ'ৰ ক্ল'জিং টাইম। তেওঁ কি মনত পেলাই আছে যে তেওঁ যিগৰাকী মেম আছিলে, মেনেজাৰ আছিলে, সেই কল্পনা মেম বুলি কৈছে, মেনেজাৰগৰাকীৰ নাম কল্পনা মেম। তেওঁক ছুটি হোৱাৰ সময়ত কি কথা কৈছিলে, ছুটি হোৱাৰ ঠিক আগে আগে কথা অফিচত যি কথাটো কৈছিলে সেই কথাটো তেওঁ ভাবি আছে। লুক সীমা, ইট উইল টেক এ ফিউ ডেইজ টু পে দ্য ষ্টাফ দেয়াৰ চেলাৰী দিছ মান্থ, প্লিজ টেল দ্য আদাৰ্ছ টু। কৈছে যে সীমা চোৱা, এই মাহত দৰমহা দিওঁতে অকণমান দেৰি হ'ব, গতিকে তোমাৰ লগৰবিলাককো কথাটো ক'বা। সীমা ৱাজ কুৱাইট আপছেট বাই দ্য ইনফৰ্মেশ্যন। সীমা সেই যিটো ইনফৰ্মেশ্যন তেওঁ মেনেজাৰগৰাকীয়ে দিলে, সেই মেনেজাৰগৰাকীৰ ইনফৰ্মেশ্যনটোত তেওঁ কিছু অসন্তুষ্টি বোধ কৰিছিলে। অলদো হাৰ মুড ডিডণ্ট শ্ব' অন হাৰ ফেচ, কিন্তু তেওঁ সেই যিটো অসন্তুষ্টিৰ ভাৱ আছিলে সেই ভাৱটো কিন্তু তেওঁ মুখত প্ৰকাশ পোৱা নাছিলে। She needed 12,000 rupees to pay Swati's school fees, and she was depending on her salary to make the payment. And now, কি কৈছে? She needed 12,000 rupees to pay Swati's school fees. স্বাতীৰ মানে তেওঁ ছোৱালীজনীৰ স্কুলৰ ফিজ দিবৰ কাৰণে কিমান লাগে? 12,000 টকা লাগে।
and she was depending on her salary to make the payment. আৰু সীমা ডেকা অৰ্থাৎ মাকগৰাকীয়ে কিহৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ যিটো চেলাৰী হয় মান্থলি চেলাৰী হয় দৰমহা হয় সেই দৰমহাটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়েকৰ স্কুলৰ ফিজটো দিব লাগে নাও এতিয়া কি হ'ব তেওঁ সেই তাকে ভাবি আছে মা হোৱাট আৰ ইউ ডুইং চিটিং ইন দিছ ডাৰ্ক ৰুম তেনেকুৱাতে তেওঁ ছোৱালীজনী সোমাই আহিলে মাকক সুধিলে যে মা তুমি এই আন্ধাৰ ৰুমটোত বহি কি চিন্তা কৰি আছা ছোৱালী ফ্লাং দ্য ড'ৰ অপেন এণ্ড ছুইচ অন দ্য লাইট ছোৱালীয়ে দৰ্জাখন খুলি দিলে আৰু লাইটটো জ্বলাই দিলে ইউ লুক অৰিড তোমাক বৰ চিন্তিত যেন লাগিছে কিবা ভাবি থকা যেন লাগিছে মা হোৱাট ইজ দ্য মেটাৰ কথাটোনো কি হৈছেনো দ্য চেলাৰী অফ দিছ মান্থ উইল বি লেট আই এম ৱণ্ডাৰিং এবাউট কৈছে মাকে উত্তৰটো কি দিলে যে এই মাহৰ দৰমহা দেৰি হ'ব মই সেই বিষয়ে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ দ্য ফিজ ডোণ্ট ৱৰি মা উই উইল ফিগাৰ আউট ছামথিং তেতিয়া ছোৱালীয়ে বৰ সহজভাৱে ক'লে ছোৱালীজনীয়ে যে ফিজ মা তই চিন্তা নকৰিবা আমি কিবা এটা ৰাস্তা উলিয়াম সীমা লুকড এট ছোৱালীজ কেলম এণ্ড ৰিজলেট ফেচ সীমাই তাইৰ ছোৱালীৰ যি শান্তশিষ্ট মুখখন চাইছিলে চি লুকড চ' মেচিয়'ৰ সীমা থট তেতিয়া তেওঁ ছোৱালীজনীক বৰ মেচিয়'ৰ যেন লাগিছিলে তেওঁ যেন ডাঙৰ হৈছে কথাবিলাক বুজি পোৱা হৈছে সেইটো মেচিয়'ৰ বুলি কয় মেচিয়'ৰ হৈছে সীমা থট সীমাই ভাবিছিলে এণ্ড য়েট চি ৱাজ অনলি ইন ক্লাছ 10 যদিও বা তাই ক্লাছ 10ৰহে ছোৱালী তথাপি তাই বৰ মেচিয়'ৰ হোৱা যেন লাগিছিলে দ্য ফেচ অফ হাৰ লেট হাজবেণ্ড কেম টু হাৰ মাইণ্ড সেই সময়তে তেওঁ যি হাজবেণ্ডৰ মৃত্যু হৈছিলে সেই মৃত হাজবেণ্ডৰ মুখখন তেওঁ মনলৈ আহিছে হি হেড পাছড এৱে নিয়েৰলি 5 years ago সেই তেওঁ হাজবেণ্ডজন আজিৰ পৰা প্ৰায় 5 বছৰ আগতে ঢুকাইছিলে চি ইমাজিন হাউ প্ৰাউড ছোৱালীজ ফাদাৰ উড হেভ বিন অফ হাৰ যে সেই ছোৱালীৰ দেউতাক কিমান গৌৰৱবোধ কৰিলেহেঁতেন তেওঁ জীয়েকক লৈ পেলাই হি উড হেভ বিন ইভেন মোৰ প্ৰাউড টু ন' ডেট হিজ লিটিল ছোৱালী ৱাজ এডৰ্ড বাই টিচাৰ এণ্ড হাৰ ক্লাছমেট এট স্কুল তেওঁ আৰু এইটো গৌৰৱবোধ কৰিলেহেঁতেন তেওঁ সৰু ছোৱালীজনীক স্কুলৰ শিক্ষকে বৰ মানে কি কৰে যে তুমি ভাল ছোৱালী তুমি ভাল হ'বা এনেকুৱা ধৰণৰ এডৰ কৰে আৰু ক্লাছমেট এট স্কুল আৰু তেওঁ লগৰ ছোৱালীবিলাকেও তাইক বহুত এডৰ কৰে ইউ ন' মা ছোৱালী ষ্টাৰ্টেড ছোৱালীয়ে ক'লে মা ইউ ন' মা ছোৱালী ষ্টাৰ্টেড ছোৱালীয়ে ক'বলৈ ধৰিলে চি বিগেন টু টেল হাৰ mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship development and self-reliance. They কৈছে যে তেওঁলোকৰ চি বিগান টু টেল হাৰ ক'বলৈ আৰম্ভ কৰিলে যে এবাউট এ লেডি এগৰাকী মহিলাৰ বিষয়ে ফ্ৰম এন NGO who had visited their school to create awareness অৰ্থাৎ তেওঁ সেই লেডিগৰাকী তেওঁলোকৰ স্কুললৈ আহিছিলে কি কৰিবলৈ সজাগতা আনিবলৈ কাৰণে কিহৰ ওপৰত এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েঞ্চ যে শিল্প উদ্যোগৰ যিটো উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত মানুহৰ মাজত সজাগতা আনিবৰ কাৰণে তেওঁলোকৰ স্কুললৈ আহিছিলে ছোৱালী ছাজেষ্টেড টু হাৰ মাদাৰ ডেট দে কুড ট্ৰাই দ্য NGO ফৰ ছাম হেল্প ছোৱালীয়ে মাকক ছাজেষ্ট কৰিলে যে মা আমি সেই NGOটোৰ পৰা কিবা হেল্প বিচাৰিব পাৰোঁ চি লুকড এট হাৰ ডায়েৰী হুৱেৰ চি হেড জটেড ডাউন দ্য নাম্বাৰ্ছ অফ দ্য লেডিজ মোবাইল ফোন তেওঁ ছোৱালীয়ে তেতিয়া তাই ডায়েৰীখন মেলি চালে য'ত তাই সেই লেডিগৰাকীৰ ফোন নম্বৰটো লিখি ৰাখিছিলে মোবাইল ফোনৰ নাম্বাৰটো লিখি ৰাখিছিলে চি ইণ্ট্ৰডিউচ হাৰ ছেল্ফ ৰিমাইণ্ডিং এণ্ড ৰেং হাৰ আপ আৰু তেওঁলৈ ফোন কৰিলে চি ইণ্ট্ৰডিউচ হাৰ ছেল্ফ ৰিমাইণ্ডিং হাৰ অফ আ ভিজিট টু দেয়াৰ স্কুল তেওঁ নিজকে ইণ্ট্ৰডিউচ কৰিলে পৰিচয় দিলে কেনেকৈ পৰিচয় দিলে যে আপুনি যে কালি মোৰ স্কুললৈ আহিছিলে সেই স্কুলৰে মই এগৰাকী ছাত্ৰী হিচাপে তেওঁক নিজৰ পৰিচয়টো দিলে চি অলছ' ট'ল্ড দ্য লেডি এবাউট হাৰ মাদাৰ এণ্ড শ্বট হাৰ গাইডেন্স টু ষ্টাৰ্ট এ স্মল বিজনেছ আৰু তাই কি ক'লে মাকৰ বিষয়ে ক'লে আৰু ক'লে যে আমি এটা সৰু বিজনেছ আৰম্ভ কৰিব বিচাৰোঁ The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, the next day at 10 o'clock in the morning. সেই মহিলাগৰাকীয়ে স্বাতীৰ ফোনটো বৰ আগ্ৰহেৰে ধৰিলে আৰু আগ্ৰহেৰে কথা পাতিলে আৰু ক'লে যে আমাৰ যিটো অফিচ আছে নামটো হৈছে অফিচৰ নামটো ব্ৰেভ মাদাৰ্ছ
সাহসী মাতৃৰ দ্য নেক্সট ডে এট 10 o'clock ইন দ্য মৰ্ণিং পিছৰ দিনা 10 বজাত ৰাতিপুৱা 10 বজাত মাকক পঠাই দিবলৈ দিলে ছোৱালী ৱাজ অভাৰজয়ড এট দ্য লেডিজ ৰেছপন্স ছোৱালী বৰ আনন্দিত হৈছিলে লেডিগৰাকী যেতিয়া সঁহাৰি পাইছিলে তেওঁ বৰ আনন্দিত হৈছিলে ছি হাগড হাৰ মাদাৰ টাইটলি এণ্ড ট'ল্ড হাৰ এভৰিথিং উড বি অল ৰাইট তেওঁ মাকক সাৱটি ধৰিলে আৰু ক'লে যে সকলো ঠিক হৈ যাব মা সীমা কুড নট হাইড হাৰ টিয়াৰ্ছ সীমা তাই চকুৰ পানী লুকুৱাব পৰা নাছিলে হাউ কুইকলি হা লিটিল গাৰ্ল হেড গ্ৰউন আপ কৈছে যে সেই তেওঁ অকণমানি ছোৱালীজনী কিমান সোনকালে যে ডাঙৰ হৈ গৈছে তাই ইমানখিনি মেনেজ কৰিব পাৰিছে এইটো এটা আনন্দৰ তেওঁ চকু পানী ওলাইছে দ্য ফল'য়িং মৰ্ণিং সীমা মিট দ্য লেডি এণ্ড টকড টু হাৰ এবাউট হাৰ হপছ অফ ছেটিং আপ এ স্মল বিজনেছ পিছদিনা ৰাতিপুৱা কি কৰিলে দ্য ফল'য়িং মৰ্ণিং সীমা মিট দ্য লেডি পিছদিনা ৰাতিপুৱা সীমাই সেই লেডিগৰাকীক লগ কৰিলে এণ্ড টক টু হাৰ এবাউট হাৰ হপছ অফ ছেটিং আপ এ স্মল বিজনেছ আৰু ক'লে যে তেওঁলোকে যিটো সৰু এটা বিজনেছ আৰম্ভ কৰিব বিচাৰিছে সেই আশাটো তেওঁ ব্যক্ত কৰিলে দ্য লেডি টুক হাৰ টু দ্য লাৰ্জ ৰুম হুৱেৰ এ গ্ৰুপ অফ ওমেন ৱেৰ ষ্টিচিং ছফ্ট ডলছ দ্য লেডি টুক হাৰ টু এ লাৰ্জ ৰুম লেডিগৰাকীয়ে সেই মহিলাগৰাকীয়ে এন জি অ'ৰ মহিলাগৰাকীয়ে এওঁক ক'লৈ লৈ গ'ল এটা ডাঙৰ ৰুমলৈ লৈ গ'ল য'ত কি কৰিছে মহিলাবিলাকে পুতলা চিলাই আছে দ্য ওমেন অ'ৰ ব্লু শাৰীজ এণ্ড এপ্ৰনছ এণ্ড হেড ব্ৰেভ মাদাৰ এম্ব'জড অন দেয়াৰ ড্ৰেছ সেই লেডিগৰাকীয়ে কি কৰিছিলে তেওঁলোকে নীলা শাৰী পিন্ধি আছিলে এণ্ড শাৰী আৰু এপ্ৰন আছিলে তেওঁলোকৰ এণ্ড হেড ব্ৰেভ মাদাৰ্ছ এম্ব'জড অন দেয়াৰ ড্ৰেছ এই তেওঁলোকৰ ড্ৰেছৰ ওপৰত এটা ষ্টিকাৰ লগোৱা আছিলে য'ত এম্ব্ৰইডাৰী কৰা আছিলে ষ্টিকাৰটোত ব্ৰেভ মাদাৰ্ছ বুলি এপ্ৰনবিলাক তোমালোকে দেখিছা এই ভাত বনাওঁতে বা কিবা কাম কৰোঁতে সাধাৰণতে এটা ড্ৰেছ মানে ডিঙিৰ পৰা একেবাৰে তললৈকে পিন্ধি লয় সেইটো এপ্ৰন বুলি কয় এম্ব্ৰ'জড অন দেয়াৰ ড্ৰেছ দ্য লেডি এক্সপ্লেইন টু সীমা ডেট দেয়াৰ এন জি অ' ৱাজ এ ছেল্ফ হেল্প গ্ৰুপ লেডিগৰাকীয়ে সীমাক বৰ্ণনা কৰিলে যে তেওঁলোকৰ এন জি অ'টো এটা ছেল্ফ হেল্প গ্ৰুপ এটা আত্মসহায়ক গ্ৰুপ We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing and so on. তেওঁলোকে কি ক'লে যে আমি ভকেশ্যনেল বাণিজ্যিক কিছুমান ট্ৰেইনিং দিওঁ প্ৰশিক্ষণ দিওঁ বিভিন্ন ক্ষেত্ৰত লাইক টয় মেকিং পুতলা বনোৱা এম্ব্ৰইডাৰী কৰে মহিলাবিলাকৰ চাদৰবিলাকত বা কিবা এনেকৈ কিবা কিবি যে এম্ব্ৰইডাৰী কৰে ৰুমালত এম্ব্ৰইডাৰী কৰে টেইলৰিংটো বুজি পোৱা কুলিনাৰী আৰ্টছটো হৈছে যে খাদ্য বনোৱাৰ যিটো কৌশল খাদ্য বনোৱাৰ বিভিন্ন প্ৰণালীবিলাকৰ ওপৰত তেওঁলোকক ট্ৰেইনিং দিয়া হয় মোবাইল ফোন ৰিপেয়াৰিং এণ্ড শ্বন আৰু কিহত দিয়ে মোবাইল ফোন ৰিপেয়াৰিঙৰ ওপৰতো দিয়ে এনেধৰণৰ কিছুমান তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় এইটো ভিডিঅ'ত মই তোমালোকক এই পাঠটো এইখিনিলৈকে দিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই পিছৰখিনি দি আলোচনা কৰিম ঠিক আছে ধন্যবাদ